নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল টাটা মটৰ্ছ বিভাগৰ ফালৰ পৰা। যিহেতু টাটা মটৰ্ছ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে 4300+ ভেকেঞ্চি দেখিবলৈ পাব। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন থাকিলে আবেদন কৰিব পাৰিব। লগতে আপুনি এপ্লিকেশ্যন ফিজ কাটিব লাগিব নে নালাগে, যদি কাটিব লাগিব কিমান কাটিব লাগিব, কিমান বয়সৰ পৰা কিমান বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যেটো দেখিবলৈ পাইছে টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 4300+ ভেকেঞ্চি মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে এটা অভাৰভিউ দিয়া আছে, যিটো টাটা বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে তাৰ এটা অভাৰভিউটো দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে টাটা মটৰ্ছ বিভাগৰ ফালৰ পৰা যিহেতু পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট ইয়াতে আপুনি 4396টা পোষ্ট দেখিবলৈ পাব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ 12 পাছ এণ্ড গ্ৰেজুৱেশ্যন কৰিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ চিলেকশ্যন প্ৰচিডিউৰটো দিয়া আছে। ইণ্টাৰভিউ হ'ব, লগতে আপোনালোকৰ ডিভি মানে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা, যিহেতু 10 তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 28 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট এণ্ড ভেকেঞ্চি ডিটেইলছটো ইয়াতে যিহেতু গম পাইছে আপোনালোকে, টোটেল পোষ্ট আপোনাৰ মুকলি হৈছে 4300+, মানে আপোনালোকৰ 4396টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ নেমসমূহ হৈছে পোষ্টসমূহৰ ছুপাৰভাইজাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ, গ্ৰেজুৱেশ্যন ট্ৰেইনি ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, ৱৰ্কশ্বপ ইনচাৰ্জ, ইঞ্জিনিয়াৰ, এৰিয়াৰ মেনেজাৰ, টেৰিটৰী চেলছ মেনেজাৰ, প্ৰডাক্ট স্পেচিয়েলিষ্ট, এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি কৰি দিছে টাটা বিভাগৰ ফালৰ পৰা। টাটা বিভাগৰ ফালৰ পৰা এটা বহুতে ডাঙৰ নিযুক্তি আহিছে, বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। কেণ্ডিডেট শুড বি বিটুইন 18 to 40, মানে আপোনাৰ মিনিমাম 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদি আপুনি SC বা SC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, আৰু যদি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে গম পাইছে, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন যদি আপুনি কৰি থৈছে তেতিয়াহ'লে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ মন্থলি 48,000 টকাৰ পৰা আৰম্ভ কৰি 58,000লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা নহয়, যিহেতু চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে। আপুনি যদি ইণ্টাৰেষ্টেড হয় পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে। জেনেৰেল, OBC, EWS, SC, ST, PH যিয়ে নহওক কিয় আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি নিজেও চেকআউটসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত ডাইৰেক্ট এপ্লাই লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন মোডটো যিহেতু অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে কোনো অফলাইন মাধ্যমেৰে নোৱাৰিব, আপুনি অকল অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এইটো ষ্টাৰ্ট ডেটটো যিহেতু আপোনালোকে গম পাইছে, এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আপোনালোকৰ 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা প্ৰচেছটো আৰম্ভ হৈ গৈছে। লগতে আপোনালোকৰ লাষ্ট ডেটটো আছে 28 অক্টোবৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰা নাই, আজিও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে।